বিগত এসপ্তাহৰ পৰা চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাঁতৰলি গাঁও পঞ্চায়তৰ অধীনৰ কয়লাপথাৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে আৰু এতিয়ালৈকে এই খহনীয়াই এই অঞ্চলৰ উটুৱাই নিছে আৰু 7টা ঘৰ ইতিমধ্যে খহনীয়া কবলত পৰাৰ উপক্ৰম হৈছে। বিগত বৰ্ষতো তাত খহনীয়া চলিছিল আৰু 24টা ঘৰ খহনীয়াত যা গৈছিল ব্ৰহ্মপুত্ৰত। আমি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি ক্ষতিগ্ৰস্তসকলক চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সাহায্য দিবলৈ সক্ষম হৈছিলোঁ। বৰ্তমান সময়তো আমাৰ প্ৰচেষ্টা অব্যাহত আছে। যিহেতু এতিয়া নিৰ্বাচনৰ সময়, মই বিভাগক অনুৰোধ কৰিছোঁ, ইতিমধ্যে মাননীয় মন্ত্ৰী মহোদয়ক কথাখিনি জনোৱা হৈছে। বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আব্বাসী ডাঙৰীয়াকো বিষয়টো অৱগত কৰা হৈছে আৰু আব্বাসী ডাঙৰীয়াই মোক জনাইছে যে যিহেতু নিৰ্বাচনৰ বতৰ, নিৰ্বাচন আয়োগৰ পৰা অনুমতি অবিহনে চৰকাৰী কাম এই সময়তো কৰাটো সম্ভৱ নহয়। গতিকে তেখেতসকলে অনুমতিৰ কাৰণে লিখা মেলা কৰিছে। গতিকে অনুমতি পালে আমি তাত পাকো পাইন বা জিঅ' বেগৰ জৰিয়তে তাত খহনীয়া ৰোধ কৰাৰ কামখিনি কৰা হ'ব। আৰু এই কথাখিনি আজি আমি ভালকৈ তাত এতিয়া তাত প্ৰত্যক্ষ কৰিলোঁ যে 1.5 কিলোমিটাৰ অঞ্চল খহনীয়াত পৰিছে আৰু সেই 1.5 কিলোমিটাৰ অঞ্চলত আমি যদি জিঅ' বেগেৰে নিৰ্মাণ কৰিব পাৰোঁ, তেনেহ'লে খহনীয়াটো স্থায়ীভাৱে তাত সমাধান হ'ব বুলি আশা কৰা যায়। গতিকে চৰকাৰক অনুৰোধ আছে যে খহনীয়া প্ৰতিৰোধৰ কাৰণে তাত জিঅ' বেগ বা পাকো পাইন জিঅ' বেগৰ কাম যি হয় তৎপৰতাৰে গ্ৰহণ কৰিব লাগে।